নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অল মিক্সিং ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক দেখুৱাম মানুহে কৰা এনে কিছুমান কাৰ্য যিটো হয়তো সাধাৰণ মানুহে কৰিব নোৱাৰে। গতিকে আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আপোনালোকে হয়তো বহুতো ৱৰ্ল্ড ৰেকৰ্ড দেখিছে, কিন্তু এই ৱৰ্ল্ড ৰেকৰ্ডটো দেখি আপুনিও হয়তো আচৰিত হৈ ৰ'ব। মিথেন পলিন এনে এজন ব্যক্তি যিয়ে ৰছীৰে আটাইতকৈ দূৰলৈকে যোৱা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে। তেওঁ এই ৱৰ্ল্ড ৰেকৰ্ডটো কোনো ধৰণৰ ছেফটি বেল্টৰ সহায় নোলোৱাকৈ বনাইছে। আৰু আপোনালোকক জনাই থওঁ যে এই ৱৰ্ল্ড ৰেকৰ্ডটো তেওঁ মাটিৰ পৰা প্ৰায় 290 মিটাৰ ওপৰত বনাইছে। মিথেনে এজন বন্ধুৰ সৈতে তেওঁ আগৰ ৰেকৰ্ড ভাঙি 1 কিলোমিটাৰতকৈ বেছি ৰছীৰে খোজকঢ়া এক নতুন ৱৰ্ল্ড ৰেকৰ্ড বনাবলৈ সক্ষম হৈছে। আৰু আপোনালোকক কৈ থওঁ যে তেওঁ এই ৰেকৰ্ডটো কোনো ধৰণৰ ছেফটি বেল্টৰ সহায় নোলোৱাকৈ বনাইছে। উডছ এডভেঞ্চাৰ নামৰ ইউটিউব চেনেলৰ অ'নাৰে এনে এক অসম্ভৱ কামকো সম্ভৱ কৰি তুলি দেখুৱালে, যিটোৰ কথা হয়তো আমাৰ ভাবিবলৈও ভয় লাগে। তেওঁ ইউৰোপৰ আটাইতকৈ ওখ চিমনিটোৰ ওপৰত কোনো ধৰণৰ ছেফটি ইকুইপমেণ্ট নোলোৱাকৈ উঠি দেখুৱালে। আপোনালোকক জনাই থওঁ যে এই চিমনিটোৰ উচ্চতা প্ৰায় 375 মিটাৰ। তেওঁ এই চিমনিটোত উঠাই নহয়, ইয়াৰ তেওঁ গোল গোলকৈ ঘূৰি সকলোৰে আগত দাঙি দেখুৱালে। এই কাৰ্যৰ দ্বাৰা আমি এইটো বুজিব পাৰোঁ যে পৃথিৱীত যদি ধৰি লোৱা হয় তেন্তে অসম্ভৱ কাম একোৱেই নাই। ৰক ক্লাইম্বিং অৰ্থাৎ পাহাৰ বগোৱা কাম এনে এক প্ৰত্যাহ্বানৰ কাম যিটো কৰিবৰ বাবে মানুহৰ গাত শক্তি, ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন। যদিহে আপুনি উচ্চতাক ভয় কৰে আৰু নিজৰ জীৱনটোক অধিকেই ভাল পায়, তেনেহ'লে এই কাম আপোনাৰ বাবে মুঠেই নহয়। 1000 ফুট ওখ আকাশ চুই থকা পাহাৰ বগাই মানুহে এই প্ৰত্যাহ্বানকো পাৰ কৰি অসম্ভৱকো সম্ভৱ কৰি তোলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এইখিনিতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এওঁৰ নাম মহম্মদ ৰছিদ। এওঁ পাকিস্তানৰ এজন নাগৰিক। এওঁ আফ্ৰুট ভঙা এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে। তেওঁ 1 মিনিটত 243টা আফ্ৰুট মূৰেৰে ভাঙে। যিমান স্পীডত তেওঁ আফ্ৰুট ভাঙে হয়তো আপুনিও দেখিলে আচৰিত হ'ব। ৰবি মেডিচিন এজন বিখ্যাত বাইক ষ্টাণ্টমেন। তেওঁ এটা সপোন আছিল যে এদিন তেওঁ পানীত বাইক চলাব, আৰু এদিন তেওঁ সেই অসম্ভৱ কামকো সম্ভৱ কৰি দেখুৱালে। যেতিয়া তেওঁ সাগৰৰ ঢৌত বাইক চলালে, ডাঙৰ ডাঙৰ ষ্টাণ্ট কৰা ব্যক্তিয়েও চকু থৰ কৰি চাবলৈ বাধ্য হ'ল।